দাদা কিবা এটা কওকে হাই কি খবৰ আপোনাৰ নকওঁ মই বহুত ভাল तेरी खुशबू आती है एक महका महका सा আজি কেনেকুৱা লাগিছে ছাৰ আজি বঢ়িয়া লাগিছে ভাল লাগিছে ছাৰ আজি ৰাতিপুৱা লাগিব কিন্তু কি কয় Welcome to my YouTube channel Sima Vlogs. মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে মৰমেৰে আদৰণি জনাইছোঁ আৰু আজিৰ ভিডিঅ'টো হ'বলৈ গৈ আছে বিশেষ আৰু পদ্মাৰ কাৰ ৱৰ্ল্ডত দুদিনীয়া কাৰ্যসূচীৰে মেগা ছাৰ্ভিচ কেম্প পতা হৈছে তো বলকচোন আমি ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু এয়া আমি আহি পালোঁ আৰু আহিয়ে কামত লাগি গ'লোঁ চাওকচোন আমি ইমান সুন্দৰকৈ চকীবোৰ পৰিপাটিকৈ পাৰি ল'লোঁ এওঁলোকেও এওঁলোকৰ কামত এতিয়া ব্যস্ত হৈ পৰিছে আমাৰ মেগা ছাৰ্ভিচ কেম্পৰ অস্থায়ী কাৰ্যালয় মুকলি কৰিবৰ বাবে আহিছে এডভোকেট গিৰিধৰ চৌধুৰী ছাৰ সংস্থাপন নিশ্চয় পাই গৈছে তেনেকৈ নহয় ইয়াত বিশেষ সেৱাৰ মনোভাৱেৰে আহিছে আৰু গোটেই এই যিটো আমাৰ ভোটাৰ কাৰ্ডৰ যিখিনি কাৰ্যক্ৰমণিকা এই ক্ৰমণিকাই কিন্তু আমাৰ যাতায়াত ক্ষেত্ৰই হওক বা আমাৰ ট্ৰেন্সপৰ্টেশ্যনে নহয় সকলো ক্ষেত্ৰতে এক বিশেষভাৱে অৰিহণা যোগাইছে কেনেকুৱা অনুভৱ আজি বহুতে ভালে লাগি আছে মাইক্ৰফোনটো আগবঢ়াই দিয়ক ভালে লাগি আছে অন কৰাই দিয়ক অন কৰা নাই দেই অন নকৰাকৈ ক'বা দি ফাৰ্ষ্ট টাইম আপোনাৰ অনুভৱটো কেনেকৈ আছে বঢ়িয়া বহুতে ভাল লাগি আছে মানুহ সমাগম পাইছোঁ সঁহাৰি পাইছোঁ অ'কে গতিকে বহুতখিনি ভাল লাগি আছে গতিকে এতিয়া বৰ্তমান মই গিফ্ট ডিষ্ট্ৰিবিউট কৰি আছোঁ লাঞ্চ মানে লাঞ্চ নহয় লাঞ্চ সেইটো ডিষ্ট্ৰিবিউট কৰি আছোঁ গতিকে মোৰ অনুভৱটো ভালেই লাগি আছে ৰাহুল দাদা আপোনাৰ অনুভৱটো কৈ দিয়ক থেংক ইউ আপোনাৰ কেনে ভাল লাগিছে ভাল লাগিছে খাবলৈ কিবা দিছেনে নাই আপোনাক শুকাই আছে নেকি ঠিক আছে আমাৰ লাঞ্চৰ ব্যৱস্থা আছে ইয়াতে পেকেট লাঞ্চৰ খাব পাৰিব এইকেইজনী আমাৰ ছোৱালীকেইজনী হাই গাইজ আজি দ্বিতীয় দিন এয়া বাবা ৰাহুল দাদা বহি আছে মেম আমি এপাক আমাৰ অফিচ ৰুমৰ পৰা আহি আছো আমাৰ খুৰা আছে কাম কৰি খুৰা হাই বুলি কৈ দিয়ক আপোনালোকে কিবা খাইছে না আকৌ পিছত লগ পাম আপোনালোকক আমাৰ খুৰা কাম কৰি আছিল আমাৰ অমিত দাদা ইফালে অঞ্জন দাদা আমাৰ জি এম ছাৰক দেখাই আছো জি এম ছাৰ ক'ত গেল আমাৰ হীৰক দাদা আছে হীৰক দাদা হাই বুলি কৈ দিয়ক হীৰক দাদা হাই বুলি কৈ দিয়ক হাই বুলি কৈ দিয়ক কাম কৰি আছে ইহঁতে নতুনকৈ গাড়ী আহিছে সিহঁতে এণ্ট্ৰি কৰিব মই ভ্লগ বনাই আছো হাই গাইজ মই এতিয়া জি এম ছাৰক লগ কৰিব আহিছোঁ আপোনালোকক দেখাই আছো দেই আৰু এয়া আমাৰ জি এম ছাৰ ছাৰ হাই বুলি কৈ দিয়ক ছাৰ কিবা খালেনে আপুনি আজি কেনেকুৱা লাগিছে ছাৰ আজি বঢ়িয়া লাগিছে ভাল লাগিছে ছাৰ আজি ৰাতিপুৱা লাগিব কিন্তু আপুনি গান গাবনে আজি ঠিক আছে ছাৰ আহো দিয়ক এয়া আমাৰ মেম ইমান কিউটি হৈ আহিছে আজি আৰু নিতুল দাদাৰ চাওক চুলি পকি গৈছে আৰু আমাৰ এই দুজনী মৰমৰ বাইদেউ এয়া আমাৰ মৰমৰ হেমাংগ দাদা নমস্কাৰ কিবা কওক আপনি কেইবাৰ পেকেট লাঞ্চ লৈছে আমাক এই আনি দিছে গুলি আনি দিছে গুলি দাদা ক'ত গেল ধুমা গিলাচত পানী খাব আপুনি Pure not gela. Only water. H2O. Kunajit dada ase. Kunajit dada bhai bole koi diok. Kiba khale na? Khalo. এইফালে আমাৰ টেকনিচিয়ান দাদাকেইজনে গাড়ীসমূহ সুন্দৰকৈ চাই আছে আৰু সম্পূৰ্ণ বিনামূলীয়া যিহেতু গাড়ীও বহুত হৈছে তেওঁলোকেও এওঁলোকৰ কামতে ব্যস্ত হৈ আছে এতিয়া
আমাৰ প্ৰাঞ্জলে পুৰা কাম কৰি ভাগৰি গৈছে। এইফালে টেকনিচিয়ানে চেক কৰি আছে। আজি মানে সম্পূৰ্ণ বিনামূলীয়া আৰু চেকিং। এওঁলোকেও মিউজিক চেয়াৰৰ বাবে সাজু হৈ আছে। এতিয়া খেলাৰহে কথা আৰু। অসমৰ প্ৰথমগৰাকী ৰাজ্যপালজনৰ নাম ভাবি লওক। 1 মিনিট হৈ আছে, একো নাই। নহয় ছাৰ। আৰু এই আকস্মিক বক্তৃতাৰ বাবে সাজু কৰা হৈছে টেবুল। বলক এতিয়া আমি কাৰ ভাগ্যত কি টপিক পৰে অলপ শুনক। আমি ৰাতিপুৱা সদায় মানে শুই উঠি গা চা ধুই ৰাতিপুৱা পূজা কৰিব লাগে। সেইটো আমাৰ হিন্দু মানুহৰ মানে এটা মানে ৰীতি নীতি বুলি ক'ব পাৰি। সূৰ্যৰ পোহৰ অতি দৰকাৰী। গছ এডাল গজিব লাগিলে সূৰ্যৰ পোহৰ লাগে। কলম দি লিখিব লাগে, চিগনেচাৰ কৰিব হ'লে কলম লাগে। কলম ইজ ভেৰি ইম্পৰ্টেণ্ট পাৰ্ট। ভাষা নাই। মা বুলি মা শব্দটো ভগৱান একদম। আৰু ষ্টেট বেংক অফ ইণ্ডিয়া ষ্টেট বেংক অফ ইণ্ডিয়া। কি কম মা বুলি বুজাব নোৱাৰা একদম। স্কুল বিদ্যালয় একে বাৰু ক'লেই হ'ল। বিদ্যালয় আছিল অভয়পুৰী 1 নং প্ৰাথমিক বিদ্যালয়। আগতে তাৰ পৰা স্কুলত গ'লোঁ। স্কুলত গৈ বন্ধুবৰ্গ কেনেকৈ বন্ধু বনাব লাগে তাতে শিকিলোঁ। স্কুলীয়া জীৱনৰ নিচিনা কোনো হ'ব নোৱাৰে। তাতে আমাৰ নাচনি বনি অহা নাই, মন বিহুত লগা নাই। নাচনি বনি অহা নাই, মন বিহুত লগা নাই। নাচনি বনি ঐ কতনো আচাৰৈ। অলপতে হৈ যোৱা কুইজ প্ৰতিযোগিতাৰ দ্বিতীয় বিজয়ী অনুপ পাখি ছাৰ ইয়াত আহিব লাগে। অলপতে হৈ যোৱা কুইজ প্ৰতিযোগিতাৰ তৃতীয় বিজয়ী নিশিশ্ৰীয়া খাটনিয়া। অলপ ওচৰৰ পৰা ভালকৈ মাৰ। আৰু ইয়াতে আমাৰ ৱাশ্বিং কৰোৱা হয় গাড়ীসমূহ। আৰু ইহঁতে ইমান সুন্দৰকৈ ঠাণ্ডা পানী চুই হ'লেও গাড়ীবোৰ পৰিষ্কাৰকৈ ধুই দি আছে। সুন্দৰভাৱে চলি আছে আৰু কামবোৰ। হাই গাইজ, আমাৰ হিৰেন দাদাই মানে ভাত খাই আহিছে। আমি কিহেদি খাইছে সুধিম দিয়ক এতিয়া। হিৰেন দাদা আপুনি কিহেদি ভাত খাই আহিছে? ইয়াতে আমি কওকচোন অলপ। লাঞ্চ পেক পাইছোঁ। পেকটো এইটো এইটো ইয়াতে চিংৰা এটা আছে, কৰি গল্লা এটা আছে, লালমোহন এটা আছে, বৰফি এটা আছে। সঁচা কথা। আৰু এইখিনি খাই পেলাই চিংৰাটো কয়নে এনেকৈ আছোঁ আৰু। এইটো মোৰ ব্লগ নহয় গাইজ, এইটো সীমাবাৰ ব্লগ হয়। আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব দেই। আমি খাব আহি থাকোঁতে গাইজ আমাৰ বাইদেউক লগ পালোঁ। বাইদেউ হাই বুলি কৈ দিয়ক। হাই কৈ দিয়ক। এই আমাৰ বাইদেউ কৈ দিয়ক। এয়া আমাৰ দাদাবোৰে কাম কৰি আছে। আমাৰ নতুনকৈ মানে ৰুম বনাই আছে গাইজ। চেনেলটো ছাবস্ক্ৰাইব কৰি দিব দেই। উচ্চাৰণে নহা হৈছে। কমল দাদা, কমল দাদা হাই বুলি কৈ দিয়ক। এইটো আমাৰ কমল দাদা। কিবা কওক। আজি কেনে লাগছে? কিমান মানুহ হৈছে? লাজ কৰে গাইজ। দিয়ক দিয়ক, আমাৰ কমল দাদাই খুলি দিব।
Oh, Kongkon Dada, sorry. আমাৰ দাদাসকলে কাম কৰি আছে, আমি চাব আহিছো, আপোনালোকক দেখাই আছো দেই। এয়া আমাৰ ছাৰ যাব ওলাইছে। ছাৰ কিবা এটা কৈ দিয়ক, ভাল লাগিছে আপোনালোকৰ যিখিনি কষ্ট কৰিছে বা চাৰ্ভিচ যিখিনি দিছে বহুত ভাল লাগিছে। সহায়কে ধন্যবাদ জনাইছোঁ। কোনো গ্ৰাহকৰ অভিযোগ নাই, বঢ়িয়া সুন্দৰ কৰিছে। ছাবস্ক্ৰাইব কৰিব। আমি মানে কাষ্টমাৰজনৰ লগত কথা পাতিম গাইজ। ছাৰ কিবা কওক, আজি আহি কেনেকুৱা লাগিছে? ভালো লাগিছে, আমাৰ ভাল হৈছে। হয় ছাৰ, আহি থাকিব দেই ছাৰ। কিবা খাইছেনে আপুনি? চাহ খাইছোঁ, বেলেগ একো খোৱা নাই আৰু। হয় ছাৰ, পেকেট লঞ্চ পাইছে ন? অঁ, ঠিক আছে ছাৰ, থেংক ইউ। ছাৰ আপুনি কেইটা প্ৰাইজ পালে কৈ দিয়ক। কেনে লাগিছে আমাৰ ইয়াত আহি? কিবা খাইছেনে আপুনি? আকৌ আহিব দেই। ঠিক আছে ছাৰ, থেংক ইউ। এয়া কাম কৰি আছে আমাৰ আমি দাদা হাই। কি কৰি আছে আপুনি? এইফালে প্ৰাঞ্জল দাদা, চাওক প্ৰাঞ্জল দাদা, কিবা এটা কওক। আহি আছে খাদ্য আহি আছে। গাড়ীখন চাওকচোন ক'ত উঠাই দিছে গাড়ী, চাওকচোন। এইফালে হেমাংগ দাদাই নমাই দি আছে, নামি গ'ল গাড়ী। মই অনাই বনাই কৰি আছো। अज़ाबे वजह से ये रिश्ता खत्म कर दिया ओ बेदर्दिया यार बेदर्दिया ओ बेदर्दिया यार बेदर्दिया। शादी करोगी, মেগা সাৰ্ভিচ কেম্পলৈ অহা এই ছাৰজনে আমাৰ বাবে এটি সুন্দৰ কবিতা আবৃত্তি কৰি দিলে। সকলো হেৰাই এটা গান গালো। গানটো কিছুৱে শুনিলে, কিছুৱে হাঁহিলে, কিছুৱে অত্যক্ত কৰিলে। কি কয় যদি এটা কণী হওঁতে কেইখনিমান পানী লাগব? মই কি জানো, এখনিমান লাগব। অঁ, আর 10টা কণী হতে এখনিমান লাগবো, এখনিমান পানি গরম হতে এখনিমান সময় লাগবো। চিরদিনই তুমি যে আমার, যুগে যুগে আমি তোমারি। আমি আছি সাথে তোমার, তুমি আছো সেই আমারি সঙ্গী। স্বর্গে আর কেউ নাই, আমি কি গো তোমার ছেড়ে থাকতে
প্রভু আমার মাথায় পুজোরা আছে আমিও এতিয়া ভাগৰি জুগৰি হ'লো ঘৰমুৱা আৰু আজিলৈ ভিডিঅ'টো ইমানেই আছিলে যদিহে ভাল লাগিছে তেতিয়াহ'লে লাইক কৰিব কমেণ্ট কৰি জনাবচোন কেনেকুৱা পালে আৰু মোৰ চেনেলটো যিসকলে ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ।